ৰাতিপুৱাই অলপ কামখিনি বিচনাতে কৰি লৈছোঁ ৰাতিপুৱা 6 বাজিছে আৰু 6 বজাৰ লগে লগে উঠি গা পা ধুই অলপ সময় মই পাইছোঁ বাকি টিম মেম্বাৰসকলে ৱাশৰুম ইউজ কৰি আছে যেহেতুকে বিচনাতে ওম লগাই লৈছোঁ আৰু এই যি লেপৰ আৰাম অলপ সময় ল'ব বিচাৰিছোঁ কাৰণ যোৱা নিশাও আমি মাত্ৰ 2 ঘণ্টা মানে শুব পালোঁ আৰু আজিৰ দিনটোৰ স্কেডিউল কি হ'ব ক'ত যাম কাক লগ ধৰিম কাৰ পৰা আমি বাৰ্তাবোৰ ল'ব আছে সকলোবোৰ আমি স্কেডিউল কৰি আছোঁ এতিয়া আৰু এইখিনি স্কেডিউল হোৱাৰ লগে লগে আমি ইয়াৰ পৰা ওলাই দিম তো ৰাতিপুৱাই লেপত তলত বিচনাত বহি কৰাৰ যি আমেজ সেইটো বহু দিনৰ পিছত লৈ আছোঁ এইখিনি কৰি লওঁগে আমি বৰ্তমান নিশা আহি পাইছোঁহি মৰাণত আৰু মৰাণৰ এই গোটেই অঞ্চল এতিয়া যে আমি য'ত আছোঁ এইটো মৰাণ ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড এই ইয়াতে আপোনালোকে দেখিছে এইটো বিশাল এই ৰাস্তাটো মাজত কোনো ডিভাইডাৰ নাই আৰু এটা বিশাল ৰাস্তা আপোনালোকে নিশ্চয় দেখিব মই সেইপিনেও দেখা পাব নিশ্চয় বিশাল জেগা যদি কিবা কাৰণত ইয়াতে যুদ্ধৰ জাহাজ অৱতৰণ কৰিবলগীয়া হয় বা কিবা ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে কথা আহে তেতিয়া এই ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড ইয়াতে ইউজ কৰা হ'ব খুব বিশাল আৰু খুব সুন্দৰ আৰু মজবুতকৈ এইটো নিৰ্মাণ কৰা হৈছে আপোনালোকক ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল সেয়া আপোনালোকে নিশ্চয় দেখিছে শিৱসাগৰৰ শিৱদৌলত সেৱা আগবঢ়াই আমি আমাৰ আজিৰ এই যাত্ৰা আগলৈ লৈ যাওঁ অতি সুন্দৰ জেগা আৰু ঐতিহাসিক জেগা আধ্যাত্মিক চেতনা জাগ্ৰত হোৱা জেগা এইখিনি একচুৱেলি এই জেগাবোৰ এনেকুৱা ধৰণৰ জেগাবোৰত যেতিয়া আমি এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ সোমাওঁ ৰিফ্ৰেছ কৰিব লাগে ধৰক মই এটা সৰু উদাহৰণে বুজাব বিচাৰিছোঁ আপোনালোকে ধৰক মিঠা বস্তু এটা খালে তাৰপিছত যদি চাহ খায় আপোনাৰ চাহকাপত ফিকা যেন লাগে মিঠা নোহোৱা যেন লাগে ঠিক তেনেকৈ আমি এটা আন সমষ্টিৰ যদি যিবোৰ ধাৰণা আছে পৰিকল্পনা আছে বা যিবোৰ কথা বতৰা চলি আছে সেইবোৰ লৈ আমি এটা বেলেগ সমষ্টিত সোমাওঁ তেতিয়াহ'লে সেইটোৱে ক্লেছ কৰিব পাৰে সেয়েহে আমি টোটেলি এনেকুৱা ধৰণৰ স্থানবোৰে অলপ সময় যেতিয়া আমি এই স্থানবোৰত অলপমান সময় আমি অতিবাহিত কৰোঁ আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু আগৰ সমষ্টিৰ যি সমীকৰণ সেইটো ৰিফ্ৰেছ হৈ একেবাৰে ফ্ৰেছ মাইণ্ডত আমি এই সমষ্টি কৰিব পাৰোঁ আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান আমি বৰিহাগৰ অভিমুখে শিলহাকু দলং পাইছোঁ আৰু শিলহাকু দলংখন মই অলপ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ওচৰৰ পৰা এইখন আহোম ৰাজত্বকালৰ শিলহাকু দলং ঐতিহাসিক দলং এই দলংখনে বহু ইতিহাসৰ সাক্ষী হৈছে আৰু এই দলংখনৰ এতিয়া যি পৰিস্থিতি সেই পৰিস্থিতি নিশ্চয় ভাল হ'ব পাৰে পৰ্যটনৰ ক্ষেত্ৰ হোৱাৰ সম্ভাৱনা আছে এই ঠাইডোখৰত সেয়েহে এই ঠাইডোখৰৰ যি গাথা সেই আমি কৈ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ বতৰ সেয়েহে আমি ৰাওনা হৈ আছোঁ গৌৰীপুৰ অভিমুখে আমি বৰ্তমান নাজিৰা যাম সোণাৰী যাম আৰু সেই সমষ্টিটো আমি চাওঁ হওক কি কয় ৰাজনৈতিক বতৰা 2014 চনত মোডী মেজিক এই শব্দটোৱে বৰ প্ৰাধান্য পাইছিলে যোনপিনে চাওঁ মোডী মেজিক সেয়েহে মই ভাবিলোঁ যে যাদু
যিহেতুকে ৰাজনীতিৰ লগত ব্যৱহাৰ কৰিছে যাদুৰ শব্দটো, ময়ো ৰাজনীতিক যাদুৰ লগত সংমিশ্ৰণ কিয় নকৰোঁ। মেজিকেল প্ৰেডিকশ্যন তেতিয়াই প্ৰথম সৃষ্টি হৈছিলে, প্ৰথম আৰম্ভণি হৈছিলে, আৰু মই এনেকুৱা এটা প্ৰক্ৰিয়াৰ কথা ভাবিছিলোঁ য'ত আমি প্ৰেডিক্ট কৰিব পাৰোঁ যে এইবাৰ কোন জিকিব, কাৰ চৰকাৰ হ'ব, কোনে কিমানখন আসন পাব। কিন্তু যিমানখিনি ভাবিছিলোঁ সেই সময়ত ভবা সহজ আছিলে, কিন্তু কৰিবলৈ যেতিয়া আমি আৰম্ভ কৰিলোঁ বহু কঠিন আছিলে, তাৰ মাজত বহু জটিলতা আছে। কাৰণ প্ৰেডিকশ্যনটো ইমান ইজি নাছিলে মেজিকেল প্ৰেডিকশ্যন, যদিও মাছ যিবোৰ প্ৰেডিকশ্যন বিভিন্ন ৰাজ্যত বিভিন্ন দেশত মাছ প্ৰেডিকশ্যন হৈ আহিছে, বিদেশতো বহুত বিখ্যাত আৰু শ্ৰেষ্ঠ যাদুকৰসকলে তেওঁলোকে অহাকালি বাতৰি কাকতখন কি হ'ব, লটাৰী প্ৰেডিকশ্যন, কোন দল জয় কৰিব, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰেডিকশ্যন কৰি আহিছিল। যদিও ইলেকশ্যন ৰিলেটেড এনেকুৱা ধৰণৰ প্ৰেডিকশ্যন কোনো ধৰণৰ ক'তো হোৱা নাছিলে পৃথিৱীত। সেয়েহে প্ৰথমবাৰ কৰিব যাওঁতে বহু জটিলতা আছিলে, আৰু সেই সময়ত ইমান ছ'চিয়েল মিডিয়াও নাছিলে যে আমি পটককৈ সহজে আমি কাৰোবাক কানেক্ট কৰিব পাৰোঁ। চ' আমি এটা জটিল প্ৰক্ৰিয়াক আমি সহজ কৰিবলৈ তাক কেইটামান পাৰ্টত ডিভাইড কৰি ল'লোঁ। প্ৰথমটো আছিল যে যাদুৰ যি ফৰ্মুলা, যাদুৰ যি কৰাৰ যি কৌশল, সেইটো এটা পাৰ্ট আমি ইউজ কৰিলোঁ, মেণ্টেলিজিম, তাৰপিছত মাইণ্ড ৰিডিং, এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া। দ্বিতীয়তে আমি ডাটা কালেক্ট কৰা আৰম্ভ কৰিলোঁ, ডাটা, বৃহৎ অংশৰ ডাটা, যে মানুহে ক'ত কেনেকৈ কি কৰিছে, পূৰ্বতে কেনেকৈ হৈছে, কোনখন সমষ্টিত কোন দলে তাতে প্ৰাধান্য পায় বা ভোটিং পেটাৰ্ণটো কি আছিলে, এনেকুৱা ধৰণৰ ডাটা প্ৰায় 3-4 মাহ ধৰি এই গোটেই ডাটাবিলাক আমাৰ টীমে সংগ্ৰহ কৰি পিনে আমি ষ্টাডি আৰম্ভ কৰিলোঁ। তাৰ উপৰি আমাৰ থাৰ্ড ফেজটো আছিল যে আমি প্ৰত্যেকটো জেগাত গৈ আমি আমাৰ ধৰণে ফিল্ড ভিজিট এটা কৰিম। আমি কেৱল সংবাদ মাধ্যমৰ বা বেলেগ মানুহে কোৱা কথাৰ ওপৰতে নিৰ্ভৰ নাথাকি, কাৰণ তাতে হয়তো কিবা ধৰণৰ দুৰ্বলতা থাকিব পাৰে বা কিবা থাকিব পাৰে, আমি আমাৰ ধৰণে আমি চাবলৈ চেষ্টা কৰিলোঁ। সেইটোও আমি নিজে ফিল্ড ভিজিট বুলি, ক্ষেত্ৰ অধ্যয়ন বুলি আমি গোটেই বস্তুটো আমি ৰাখিলোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি গোটেইবোৰ দিশ সাঙুৰি আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিলোঁ। আৰু তাৰ ফলত 2014 চনত আমি সফলতা পালোঁ, সঠিক হ'ল। 2019ত আমি আৰু সেই বস্তুটো অলপ বেটাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। 2021ত বিধানসভাত 126খন আসন থাকে প্ৰত্যেকটো ঠাইত ঘূৰিবলৈ। এইবাৰ এটা ডাঙৰ চেলেঞ্জ, বৃহৎ চেলেঞ্জ এদিনত হৈ আছে। এতিয়াও আমি বহু লেবছ কৰি আছোঁ, আমি ক্ষেত্ৰ অধ্যয়ন কৰি আছোঁ, ফিল্ড ভিজিট কৰিছোঁ, জেগালৈ গৈছোঁ, মানুহৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। তাৰ উপৰি আমি প্ৰত্যেক সমষ্টিত আমাৰ 100জন চিনাকি মানুহ, বেলেগ বেলেগ দৃষ্টিভংগী, বেলেগ বেলেগ ধৰ্মৰ, বেলেগ বেলেগ কালচাৰৰ, বেলেগ বেলেগ ধৰণৰ আপব্ৰিঙিংছৰ মানুহ আমাৰ লগত জড়িত হৈ আছে। বহুতে হয়তো ডাইৰেক্টলি জানে যে তেওঁলোকে এই মেজিকেল প্ৰেডিকশ্যনৰ প্ৰক্ৰিয়াৰ এটা অংশ, বহুতে হয়তো নাজানে কাৰণ তেওঁলোকৰ পৰা আমি ডাটা লওঁ। তো এনেকৈ আমাৰ প্ৰায়বোৰ জেগাত 1500-2000ৰ ওপৰত যিসকল ব্যক্তি আমাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ লগত জড়িত হৈ আছে এই গোটেই প্ৰক্ৰিয়াটোত, সকলোৰে সহযোগিতা আছে। মিডিয়া হাউচৰ যিসকল সাংবাদিক বন্ধু, তেওঁলোক আমাৰ বাবে এটা ডাঙৰ শক্তি। প্ৰত্যেকটো মিডিয়া হাউচৰ জ্যেষ্ঠ সাংবাদিক, মুখ্য সম্পাদকসকল, এডিটৰ ইন চিফ, তেওঁলোক আমাৰ বাবে বেকবোন বুলি ক'লেও ভুল নহয়। আমাৰ ৰাজহাড়ডাল তেওঁলোকে দিয়ে, কাৰণ তেওঁলোকে আমাৰ ডাটাবোৰ সহজ কৰে, ক্ৰাঞ্চ কৰি তেওঁলোকে এটা নিৰ্ণয়ক স্থিতিত আহিবলৈ সহায় কৰে। চ' এনেকৈ গোটেই বস্তুটো তৈয়াৰ কৰা হৈছে। আৰু খুব জটিল কৰি গ'লে মানে মেজিকেল প্ৰেডিকশ্যন বুলি ক'লে শুনিবলৈ যিমান সহজ হয়, কিন্তু তাৰ আঁৰত বহু
কষ্ট, বহু অধ্যয়ন, বহু ধৰণৰ কথা ইয়াতে জড়িত হৈ থাকে। তো এই গোটেইখিনি দৰকাৰী হয় সঠিকভাৱে ইলেকশ্যন প্ৰেডিকশ্যন কৰিবলৈ। শিৱসাগৰত ৰাতিপুৱা ওলাইছোঁ। শিৱসাগৰৰ যুঁজখন এইবাৰ যোৱাবাৰৰ নিচিনা নহয়, অলপ তিনিকুণীয়া যুঁজ এখন হৈ গৈছে, যিখিনি আমি গম পাইছোঁ। কাৰণ ৰাতিটো আমি শিৱসাগৰৰ বিভিন্ন ঠাইত বিভিন্ন এলেকাত গ'লোঁ, বিভিন্নজন ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আমি এখন ৰাজনৈতিক প্ৰচাৰ সভা এখনত আহিছোঁ, বিশাল সভা এখন। এই সভাখনত চাই লওঁ, আমি তাৰপিছত আমি আজি সোণাৰী, নাজিৰা, তিয়ক, যোৰহাট এইবোৰ অঞ্চলো আমি যাবলৈ চেষ্টা কৰিম। আজি আমি আছোঁ শিৱসাগৰ সমষ্টিত। শিৱসাগৰৰ যিবোৰ ৰাজনৈতিক পটভূমি আছে তাকে পৰ্যবেক্ষণ কৰিবলৈ, তাকে অলপ বুজ ল'বলৈ আমি নিশাটো কটালোঁ শিৱসাগৰত। আজি আমি সোণাৰীলৈ যাম, নাজিৰালৈ যাবলৈ চেষ্টা কৰিম। আৰু মোৰ পাছফালে আপোনালোকে নিশ্চয় দেখিছে ঐতিহাসিক অসমৰ স্বাভিমানৰ প্ৰতীক ৰংঘৰ। আৰু এই ঐতিহাসিক ঠাইত থিয় দি সঁচাই গৌৰৱ অনুভৱ হয়। অলপ সময় ইয়াতে কটাই আমি শিৱসাগৰৰ আন অঞ্চলসমূহলৈও যাবলৈ চেষ্টা কৰিম।